মৈৰাবাৰীৰ হাঁহচৰা বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন AS02BC 4148 নম্বৰৰ মেক্সিমো মিনি ট্ৰাক আৰু এখন নম্বৰ প্লেটবিহীন অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষ। মৈৰাবাৰী ভুৰাগাঁও গড়কাপ্তানি পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 6জনকৈ লোক। আঘাতপ্ৰাপ্ত হোৱা লোককেইজনক ইতিমধ্যে 108ৰ যোগে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়লৈ লৈ যোৱা হয়। পথটোৱে ঠেক হোৱাৰ বাবে প্ৰায়ে অঞ্চলটোত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে 2জন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। কেনেকৈ হৈছে? এই অলপ আগতে আমাৰ যিটো টাটা মেজিক আছে, টাটা মেজিকখন সোঁফালৰ পৰা আহিছে আৰু অটোখন নাম্বাৰবিহীন অটোখন পশ্চিমফালৰ পৰা আহিছে। ইয়াতে এটা ছাগলী আছিলে, ছাগলীটো বচাবলৈ গৈ আমাৰ এই দুটা গাড়ী লগে লগে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত আমাৰ আমি জনামতে আৰু চাইছোঁ 6জন আহত হৈছে, অতি গুৰুতৰ আহত হৈছে। মৈৰাবাৰী FIR ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। পুলিচৰ সহায়ত আমি এইখিনি চাইছোঁ। এতিয়া আমি আমাৰ ৰাইজৰ ফালৰ পৰা এইখিনি মানে প্ৰশাসনক আৰু বিভাগীয় কৰ্তৃপক্ষক এইখিনি অনুৰোধ জনাম যাতে আমাৰ নগাঁও আৰু বুঢ়াগাঁৱৰ ৰাস্তাখিনি মূল ড্ৰাইভত এইটোৱে, এই ৰাস্তাখিনি 20 ফুট বা 22 ফুট ইয়াৰ ওপৰত নহয়। এইখিনি ৰাস্তা যাতে অলপ বহল হয় আৰু ওচৰ পাজৰত থকা দোকানবিলাক যাতে অলপ আঁতৰাই মেইন বজাৰৰ মানে সুবিধা ৰাইজে চলাচল কৰিবলৈ অলপ সুবিধা কৰি দিয়ে প্ৰশাসনে। আৰু বিভাগীয় কৰ্তৃপক্ষই এই ৰাস্তাৰ কাষে বাহে থকা বজাৰৰ যিখিনি মূল চৰকাৰী মাটি আছে, এই মাটিখিনি মুকলাই ৰাইজক সুবিধাৰ কৰিবলৈ আৰু পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ আমি প্ৰশাসনক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম। কেইজন মানুহে দুখ পাইছে আজি? আমি জনামতে 6জন মানুহে দুখ পাইছে, অতি গুৰুত্ব আঘাত হৈছে। ব্যুৰ ৰিপৰ্ট, অসম টুডে।